নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ হাউলিলৈ আৰু বৰপেটা চহৰৰ মাজমজিয়াৰ পৰা হাউলি 10-12 কিলোমিটাৰমান হ'ব। আৰু হাউলিত চলি আছে বৃহৎ ৰাস মহোৎসৱ, যিখনৰ বিষয়ে অসমৰ সকলোৱে জ্ঞাত। অসম বিখ্যাত বুলি ক'লেও ভুল নহয়। উজনিৰ পৰা নামনিলৈ সকলোৱে হাউলি ৰাস মহোৎসৱৰ কথা জানে। তাকে আজি দেখাবলৈ চেষ্টা কৰি আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইখিনিতে আমি আহি পালোঁ হাউলি ৰাস মহোৎসৱৰ স্থলী আৰু মুখ্য প্ৰৱেশ দুৱাৰেদি প্ৰৱেশ কৰি আমি আপোনাক ভিতৰৰ দৃশ্য দেখাম। গতিকে দৃশ্যবোৰ আপোনালোকে চাই গৈ অনুভৱ কৰক। এয়া মূৰ্তিসমূহ এনেকুৱাকৈ সজোৱা হৈছে এইবাৰ। প্ৰত্যেকবাৰে আপোনাৰ পেণ্ডেল বা মূৰ্তিসমূহ বেলেগ বেলেগ বিভিন্ন ধৰণত সজোৱা হয়। এইবাৰৰ আয়োজন এনেকুৱা। এয়া চাওক চাৰিওফালৰ দৃশ্য, সুন্দৰ পৰিৱেশ। চাই যাওক চাৰিওফালৰ দৃশ্যসমূহ, মূৰ্তিসমূহ। এয়া চাওক সুন্দৰকৈ বনোৱা হৈছে। মই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ধুনীয়াকৈ চাই যাওক আৰু শেষত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত আমি চেলফি পইণ্টলৈ আগবাঢ়িলোঁ। চেলফি এটি লৈ নামঘৰত সেৱা এটি জনাই আমি আগবাঢ়িলোঁ। এয়া ৰাস মন্দিৰ। ৰাস মন্দিৰৰ লাইটিং এইবাৰ বিশেষভাৱে সজোৱা হৈছে। এয়া ৰাস মন্দিৰৰ ওচৰৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এইবাৰ আমি আগবাঢ়িলোঁ মঞ্চলৈ। মঞ্চত বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে। তাৰ মাজৰ দুই এটি অনুষ্ঠান আমিও উপভোগ কৰি ল'লোঁ। উপভোগ কৰি আমি এতিয়া আগবাঢ়িম মেলালৈ। এয়া বাণিজ্য মেলাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। বিভিন্ন ধৰণৰ সামগ্ৰী, বিভিন্ন ধৰণৰ দোকান। এইখিনিতে আমি টেকেলি পিঠা আৰু চাহৰ জুতি লৈ আপোনালোকক ইফাল সিফালৰ দৃশ্য অকণমান দেখাইছোঁ। এয়া চাই লওক। এয়া কাপোৰৰ দোকান। মাত্ৰ 250 টকাৰ পৰা ষ্টাৰ্ট। সকলোৱে নিজৰ নিজৰ পচন্দৰ কাপোৰ বাছি লৈ আছে। আৰু এয়া জেকেট চুৱেটাৰৰ দোকান। ইয়াত 150 টকাৰ পৰা দাম ষ্টাৰ্ট হৈছে। এয়া অসম প্ৰাকৃতিক উদ্যোগত বনৌষধ। আৰু এয়া হৈছে আচাৰ। আৰু জ্বালাৰ আচাৰ মোৰ খুবেই প্ৰিয়, তাৰ কাৰণে মই জ্বালাৰ আচাৰ অকণমান লৈ আমি এতিয়া বাণিজ্য মেলাৰ পৰা বাহিৰ হৈ আহিলোঁ। আৰু এতিয়া আমি যাম মীনা বজাৰ। আৰু মীনা বজাৰ সোমোৱাৰ আগতে আমি লগ পালোঁ অমেন দা আৰু বৌ, ৰাস চাবলৈ আহিছিল। হাই। মীনা বজাৰত সোমোৱাৰ আগতে এখন মই সৰু গাড়ী দেখিলোঁ। গাড়ীখনক দেখি মই সোধ-পোছ কৰিলোঁ। 100 টকাত সৰু সৰু ল'ৰা ছোৱালীক 4-চকীয়া গাড়ীত উঠাই অলপ জেগাৰ পৰা অলপ জেগালৈ ঘূৰোৱা ফুৰোৱা কৰা হৈ আছে। তাৰপিছত আমি সোমালোঁ মীনা বজাৰত। মীনা বজাৰত আহি দেখি আছোঁ চিত্ৰহাৰ। ওচৰতে আছে সৰু ল'ৰা ছোৱালীয়ে খেল ধেমালি কৰা বিভিন্ন ধৰণৰ আয়োজন। কোনোবাই ইফালে পিছলি আছে, কোনোবাই সেইফালে ঘূৰি আছে, কোনোবাই ইফালে জঁপিয়াই আছে। এয়া চাওক সৰু ল'ৰা ছোৱালীবিলাক মতলীয়া হৈ গৈছে। আৰু এইফালে আছে আমি উপভোগ কৰা সঁজুলিবিলাক। মই নামবিলাক নাজানো ভালকৈ, যেনেকৈ ঘূৰ্ণি, নৌকা, নাগৰদলা। এইবিলাকৰ ইণ্টাৰেষ্ট বেছি নাই, কিন্তু নাগৰদলাটো দেখি মই ৰ'ব নোৱাৰা হৈ যাওঁ। নাগৰদলা দেখিলোঁ যেতিয়া এতিয়া উঠিবতো লাগিবই। তো তাৰ কাৰণে লগৰ দুজনে নুঠে, তথাপি জোৰ কৰি টিকট মই কাটি ল'লোঁ। এজনৰ 100 টকাকৈ লৈছিলে। আৰু টিকট কাটি দেৰি নকৰি আমি লাইনত লাগি ল'লোঁ। ইয়াৰ পিছতে আমাৰ বাৰী আহিব, গতিকে আমি লাইনত অপেক্ষাত ৰ'লোঁ। এয়া চাওক নাগৰদলা চলি আছে। আৰু ইয়াৰ পিছতে আমাৰ বাৰী আহি পৰিল আৰু আমিও লাহেকৈ নাগৰদলাত উঠি ল'লোঁ। উঠি লৈ এতিয়া ওপৰভাগ আহি পালোঁ। আৰু ওপৰভাগৰ পৰা আপোনালোকক গোটেই ৰাসখন দেখাম বুলি ভাবি লৈ দেখুৱাই দিলোঁ। এয়া চাওক গোটেই ৰাসখন, মীনা বজাৰখন এনেকুৱা। চাওক সুন্দৰ। তাৰপিছত আহিলোঁ আমি চেলফি ল'বলৈ। চেলফি ষ্টিক এডাল লৈ ঘূৰি আছিল, সেইটো দেখি তাতো অকণমান মই ট্ৰাই কৰিলোঁ। আৰু লগতে এইখিনিতে লগ পালোঁ আমাৰ পেহীহঁতক, পেহী বৌ। পেহীহঁতৰ লগত ফটো এখন উঠি আমি আহিলোঁ মটকা কুঁৱা। মটকা কুঁৱা মোৰ খুবেই পচন্দ। ইয়াতো পাৰ হেড 100 টকাকৈ লয়। আৰু ছোৱালীয়ে বাইক চলাই ঘূৰাই আছে, তাকে দেখি আকৌ বেছি এক্সাইটেড হৈ গ'লোঁ। আৰু গতিকে আমি এতিয়া ওপৰলৈ বুলি উঠি গ'লোঁ। আৰু তাৰ পৰা এটি দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া চাওক মীনা বজাৰৰ দৃশ্য, হাউলি ৰাস মহোৎসৱৰ চাৰিওফালৰ দৃশ্য। আৰু এইখিনিতে আমি ৰেডি হৈ লৈছোঁ, এতিয়া মটকা কুঁৱাত বাইক ঘূৰাব। এয়া চাওক তেওঁলোক ৰেডি হৈ আছে। তেওঁলোকৰ প্ৰদৰ্শনী চাম বুলি হেঁপাহেৰে অপেক্ষাত ৰৈ আছোঁ। এয়া চাওক ষ্টাণ্ট আৰম্ভ হৈছে।
দৰ্জা বন্ধ কৰিব। এতিয়া তেওঁলোকৰ প্ৰগ্ৰেম অনুষ্ঠান আৰম্ভ হ'ব। এয়া ষ্টাৰ্ট হ'ল। বলক আমি ভিডিঅ'টো চাই থাকোঁ। চাওক এওঁলোকৰ প্ৰদৰ্শন, প্ৰতিভা। আৰু এইখিনিতে মই এখন 50 টকীয়া আগবঢ়াই দিলোঁ। কোনে নিব পাৰে তাকে চাওঁ। তো আহি এইখিনিতে ঘপককৈ মোৰ হাতৰ পৰা ধুনীয়াকৈ লৈ গ'ল। বহুত ভাল লাগে যেতিয়া এনেকুৱা প্ৰদৰ্শনী দেখিবলৈ পাওঁ। এই ৰাসৰ সময়তে এনেকুৱা প্ৰদৰ্শনী আমি চাবলৈ পাওঁ কাৰণে এইখিনি এৰি নিদিওঁ আৰু। এয়া চাওক সুন্দৰভাৱে তেওঁলোকৰ প্ৰদৰ্শন দেখাই আছে। বহুত মানুহৰ সমাগম ঘটিছে ইয়াতো। বহুত মজা লাগিল, ভাল লাগিল। প্ৰদৰ্শনী চাই আমি ওলাই আহিলোঁ। ওলাই আহি আমি কিছুমান বিভিন্ন ধৰণৰ দোকানবিলাক চাই ল'লোঁ। এয়া দোকানবিলাক চাওক, মণিহাৰীৰ পৰা আপোনাৰ লেডিজ সামগ্ৰী, জেণ্টছ সামগ্ৰী, এয়া ঘৰৰ বাচন বৰ্তন, লটাৰী কুপন, এই বেগ, এয়া আপোনাৰ কিটচেন সামগ্ৰী। বস্তুখিনি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ চাৰিওপিনৰ। এয়া ঠাণ্ডাৰ কাপোৰ, মোজা, টুপি, এয়া আপোনাৰ মণিহাৰী আইটেম। এয়া চাওক কাপোৰ, এয়া চাই যাওক 250 টকা 200 টকাত কাপোৰ। আৰু এয়া পাট মুগাৰ কিছুমান বিশেষ কাপোৰ। এয়া লেডিজ, জেণ্টছ 200-250 টকাৰ পৰা ষ্টাৰ্ট হৈছে। এয়া চাই গৈ থাকক আপোনালোকে। তাৰপিছত আমি লগ পালোঁ ওচৰৰে দাদাজনক। কাপোৰ কিনিব আহিছে? কেনেকুৱা লাগিল আজি অনুভৱ? আহি ভাল লাগছে? কি কি খালে ৰাসত? এতিয়ালৈকে খোৱা নাই, অলপ পিছত খাম আৰু। হয় নেকি? অকলে আহিছে? নহয়, আছে আমাৰ পৰিয়ালৰ গোটেইকেইজন আহিছে। ঠিক আছে, উপভোগ কৰক। ঠিক আছে। বিভিন্ন ধৰণৰ দোকান একচুৱেলি আপোনাক দোকান দেখাই মই শেষ কৰিব নোৱাৰিম, কাৰণ ইয়াত অগণন দোকান আছে, মানে দোকানৰে মেলা। তাৰপিছত লাহে লাহে এইখন সেইখনকৈ অকণমান আগবাঢ়িলোঁ। ইয়াতো সেয়াকৈ 200 টকা, 150 টকা, 250 টকা সেনেকুৱা সামগ্ৰী বহুত আছে। চাৰিওপিনৰ দোকানবিলাকত একে ৰেট। এয়া চাই থাকক। আৰু মোৰ ভিডিঅ'টো সুন্দৰভাৱে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগন্তুক ভিডিঅ'বোৰ মোৰ এনেকৈ চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনাৰ মন্তব্যবিলাক জনাব বুলিও আশা কৰিলোঁ। এয়া চাই যাওক। আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। নানান ধৰণৰ সামগ্ৰী ইয়াত পোৱা যায়, সকলোৱে জানে। আপুনি তেনেকুৱা সামগ্ৰীৰ কাৰণে আহিব পাৰে। তাৰপিছত আমি আহি পালোঁ গ্ৰন্থমেলা। গ্ৰন্থমেলাত আহি কিছুমান কিতাপ চালোঁ। চাই তাৰ মাজত এখন ভাল লাগিল, সেইখনে ল'লোঁ। আৰু সেইখন কিতাপ মহৎ লোকৰ জীৱনী বুলি। আৰু তাৰপিছত আমি আগবাঢ়িলোঁ অন্য কিছুমান দোকানলৈ। আৰু ইয়াত দেখিলোঁ এজন সৰু ল'ৰাক স্কেচ কৰি আছে। আপোনাৰ স্কেচখনো আপুনি বনাই ল'ব পাৰে। 300 টকা দিব লাগে। স্কেচখন তেওঁ ধুনীয়াকৈ বনাই দিয়ে। তাৰপিছত এইফালে হাতেৰে নিৰ্মিত কিছুমান বস্তু আপোনালোকক দেখালোঁ। এই আমাৰ বাইদেৱে হাতে বোৱা কাপোৰৰ দোকান দিছে। এয়া আচাৰ। এয়া বাইদেউহঁতৰ তিল পিঠা, নাৰিকলৰ পিঠা বনোৱা চাহৰ দোকান। আৰু এইবাৰ আহিম আমি অসম প্ৰাকৃতিকৰ বনৌষধ। এয়া নাৰ্চাৰীৰ পিছত আহিল মাজুলী চাংঘৰ। আৰু মাজুলী চাংঘৰৰ পিছতে আমি সোমাম এতিয়া আমাৰ ডেকা চামৰ খুবেই প্ৰিয় বস্তু, স্মকিড চিকেন, পৰ্ক, ফিছ। এয়া আমি আহি পালোঁ। তেওঁলোকৰ বস্তুবিলাক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তাকে দেখি আমাৰো লোভ লাগি গ'ল। আমিও গাহৰি পোৰা আৰু মোৰ বন্ধুজনে মিছা মাছ পোৰা খালে।
পিছত এজন বিশেষ ব্যক্তিক দেখাই দিলোঁ, চাওক। গাহৰি পোৰা মিছা মাছ ধুনীয়াকৈ জ্বালা পিঁয়াজ ধনিয়া পাত দি কাটি কিনে বনাই দিয়ে। সেইটো খাই লৈ আমি এতিয়া বাহিৰলৈ ওলাওঁতে দেখিলোঁ আকৌ তন্দুৰী চিকেনো বন্ধুজনৰ খাব মন গ'ল, তো সেইটোও অকণমান খাই ল'লোঁ। খাই লৈ এতিয়া আমি আগবাঢ়িলোঁ বাহিৰলৈ। বাহিৰত আহি আমি চানা ভাজাৰ দোকান এখন পাই অকণমান চানা ভাজাও লৈ ল'লোঁ। তাৰপিছত আমাৰ বৰপেটাৰ বিখ্যাত ইউটিউবাৰ, খুবেই প্ৰিয়, সকলোৰে জনপ্ৰিয়, তো তেওঁ এখন দোকান দিছে, অসম বিখ্যাত বৰপেটা আলু ভাজা পুৰি আৰু ৰাঙাডিমা বুলি। এয়া মোৰ বন্ধুজনৰ দোকানত আহি তেওঁৰ বস্তুৰ অকণমান সোৱাদ ল'লোঁ, যিহেতু ৰঙাডিমা আমাৰ মূল হয়। আৰু ইয়াৰ পিছত আমি বাহিৰলৈ ওলাই আহিলোঁ হোটেললৈ যাম বুলি, কিবা এটা খাম বুলি। আৰু বাহিৰত আহি লগ পালোঁ আমাৰ বন্ধু সমৰ। তাৰপিছত আমি ওলাই আহিলোঁ ৰাসস্থলীৰ পৰা ওলাই আহি কণমানি মাইনা এজনক লগ পালোঁ। মাইনাজনীৰ লগত দুটামান কথা পাতি আমি আগবাঢ়িলোঁ। এতিয়া আমি হোটেললৈ আগবাঢ়িলোঁ কিবা এটা খাই লৈ ঘৰমুৱা হ'ম বুলি। আৰু এইখিনিতে দাদা, মই আৰু মোৰ বন্ধুজন লাষ্টবাৰৰ বাবে আপোনাক শেষ গেটখন দেখাই আমি এতিয়া হোটেল পালোহি। আৰু হোটেলত ৰুটি মাংস ধুনীয়াকৈ খাই আমি আজিলৈ আপোনালোকক এৰিম। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পালে জনাবলৈ নাপাহৰিব, মন্তব্য বক্সত মন্তব্য দিব। আৰু আগন্তুক ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া আমি বৰপেটা ৰিটাৰ্ণ গৈ আছোঁ। আৰু এইখিনিতে মই আপোনাক চিনাকি কৰাই দিছোঁ আমাৰ কেমেৰামেন। এয়া হৈছে আমাৰ কেমেৰামেন, লুকাই থাকে, কোনোদিন মানে কেমেৰাৰ সন্মুখত নাহে। এই চেগতে ময়ো তেওঁক ধুনীয়াকৈ এটা স্নেপ লৈ ল'লোঁ। আজিলৈ এইখিনিতে এৰিলোঁ। সকলোকে বহুত বহুত ধন্যবাদ জনাই বহুত ভাল লাগিল ৰাস চাই। ৰাসৰ ভিডিঅ'টো আপোনালোকলৈ বনাই দিলোঁ। থেংক ইউ।